সুললিত কণ্ঠই প্ৰত্যেকতে প্ৰাণ ভৰি শ্ৰীকৃষ্ণৰ গুণ গাই আহিছে। এবাৰ নেকি যাক মই হৃদয়ত কৰিছোঁ স্থাপন, সেই দেৱতাৰ বিৰহত জাগি উঠা এটা কাতৰ নিবেদন যেন সেই সুললিত কণ্ঠ লহৰে লহৰে ভাহি আহিছে। সোধাচোন সখী কোন তেওঁ? দেৱৰীখি নাৰ যোৱা সখী, তেওঁক ইয়ালৈকে মাতি আনা। নারায়ণৰ জয়। আহক দেৱৰীখি, প্ৰণাম গ্ৰহণ কৰক। তথস্তু, উঠা দেৱী। হে ভীষ্মক নন্দিনী, দেৱৰীখি, মই তোমাৰ সকলো কথা বুজি পাইছোঁ। পিছে যাক তুমি হৃদয়ত স্থান দিছা, তেওঁক জানো ইমান সহজতে পাব পাৰিবা? কৃষ্ণ, দ্বাৰকাৰ কৃষ্ণ মহাকপুতীয়া তেওঁ। গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা সেই কলীয়া কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? নাৰায়ণ নাৰায়ণ, মিছা কথা। মই ক'লে সমলো বিশ্বাস কৰিব পৰা নাই। দেৱৰীখি, সখীক মই তাকেই কৈছো, মিছাকৈ সখী উত্তল হৈছে। কত ৰজা সখীৰ কাৰণে মনে মনে থাকা সখী, মনে মনে থাকা সখী। মোৰ মনৰ বেদনা তুমি কি বুজিবা সখী? নাই, কোনেও নুবুজে দেৱৰীখি। মই নিজেই ক'ব নোৱাৰো মোৰ কি হৈছে, অন্তৰত কিহৰ জোৱাৰ উঠিছে। দেৱৰীখি, আপোনাৰ চৰণত ধৰিছো দেৱৰীখি, মোক বাধা নিদিব। কৃষ্ণৰ বিনে অন্য স্বামী প্ৰাণান্ত বাঞ্ছা নকৰো। আশীৰ্বাদ কৰিব দেৱৰীখি, জন্মে জন্মে যেন তেওঁকে স্বামী ৰূপে পাওঁ। নাৰায়ণ নাৰায়ণ। মহাৰাজ এইফালে আহিব ধৰিছে। বাহাদুৰ, মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাওঁ। কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱ দিম। যদিহে মহাৰাজ সন্মত হয় তেন্তেতো ভালৰে কথা। নাৰায়ণ। হাই ৰুক্মিণী,
হাই রুক্মিণী, পিতা উঠ আয়, উঠ। নারায়ণ নারায়ণ নারায়ণ। ও দেবঋষি নারদ, প্রণাম গ্রহণ কর। তথাস্তু। আপনার শরণর ধুলি পাই এই কন্দিলর রাজ কারেন পরম পবিত্র হন। জুয়াই পিতা দেবঋষির কারণে পাহ্য অর্ঘ্য যোগাড় করিবলৈ তোমাৰ মাতৃ কোৱাগৈ। ভাল পিতা নারায়ণ নারায়ণ। মহারাজ দেবঋষি, অত ভাগ্যবান আপুনি। সঁচা দেবঋষি, ভাগ্যৱান বুলিয়েই তো আপোনাৰ শ্ৰী চৰণ দৰ্শন কৰিবলৈ সুযোগ পাইছোঁ। মহারাজ দেবঋষি, জানেনে আপোনাৰ গৃহত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে। বৈকুণ্ঠেশ্বৰী লক্ষ্মী আসলে নহব মহারাজ, আই রুক্মিণী স্বয়ং লক্ষ্মী আৰু নারায়ণ জন্মগ্ৰহণ কৰিছে তাৰকা শ্ৰী কৃষ্ণ ৰূপে। তৈৰ মিলনত মই সমগ্ৰ মহারাজ। দেবঋষি, আই রুক্মিণীৰ বিবাহৰ উপযুক্ত সময় আজ্ঞা পালে তারকালৈ গৈ যদুপতি কৃষ্ণকে মিলনৰ প্ৰস্তাৱ দিব পাৰো। লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গৰ দেৱতাসকলে বাঞ্ছা কৰি আছে। এতেকে পলম কৰাৰ নাই প্ৰয়োজন মহাৰাজ। ৰুক্মিণীৰ বিয়া স্বয়ং নাৰায়ণৰ লগত। মোক চালনা নকৰিবা দেৱঋষি, চালনা নহয় নকৰিবা। চালনা নহয় মহাৰাজ, ই সত্য। সত্য? হয় মহাৰাজ, ই সত্য। মোৰ সোণৰ প্ৰতিমা, কন্দিলৰ আলাসৰে লাডু, ৰুক্মিণীৰ বিয়া যদি মাধৱৰে লগত হয়, এই মোৰ অতি সৌভাগ্যৰ কথা দেৱঋষি। ভাৰতৰ পূব সীমান্তৰৰ পৰা পশ্চিম সীমান্তৰৰ সাগৰৰ বক্ষত থকা দ্বাৰকালৈ মোৰ আই ৰুক্মিণীক বিয়া দিম। একেডাল প্ৰেমৰ দোলেৰে বান্ধ খাব জন্মদ্বীপ আৰু সুবৰ্ণ ভাৰত। মই বিশ্বাস কৰিবলৈ টান পাইছোঁ দেৱঋষি। সংশয় নকৰিব মহাৰাজ, লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যেই হ'ব লাগিব। মই